এনেকৈ যদি আপুনি গোটেইখিনি কমপ্লিট কৰে আপুনি 250 ৰুপিজ এনেই পাব। মানে কিবা যদি বেয়া হয় তেনেহ'লে ভাবিব যে অলপ পিছত কিবা এটা ভালো হ'ব পাৰে। আপোনাৰতো 30 ৰুপিজ তেনেহ'লে আপুনি বেছি 30 ৰুপিজ আপুনি বেছি দি আছে এনেকৈ ক'লো কৈ একো নাই দিয়া তুমি ৰাখা। যদি কোনোবা দিন যদি কোনোবা ৰেপিডক যদি মানে এনেকুৱা পইচা যদি এনেকুৱা 3 টাকা 4 টাকা যদি অলপমান বেছি পাৰে এইটো দি দিব। সো হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু মাই ইউটিউব চেনেল জগাৰ বঙাইগাঁও। কেনেকুৱা আছে আপোনালোক? আশা কৰোঁ চবে ভালে আছে। এণ্ড গাইজ মানে এটা কেছ হৈ গ'ল, মানে মই নিজৰ গোপ্ৰ'টোৱে চাৰ্জ দিছিলোঁ হা, কিন্তু চুইচে দিয়া নাই। 1-2 ঘণ্টামান চাৰ্জ দি ৰাখিছোঁ কিন্তু চুইচে দিয়া নাই। এতিয়া 42% চাৰ্জ আছে। নাজানো আজি ভিডিঅ'টো কমপ্লিট হয় নে নহয়, বাট তাৰে আগতে বহুতে মোক কৈছে এইগিলা চব বাদ দিয়ক, তাৰে আগতে একবাৰ কল ষ্টাৰ্টটো দি লওক। গাইজ মানে বহুতে মোক কৈছে যে এতিয়া বোলে সেই লাগে, মানে কিমান কিলোমিটাৰ চলাইছোঁ একজেক্ট লাগে বোলে। চ' ট্ৰিপ এ এইটো থাকিল। চ' এতিয়া ট্ৰিপ এটো 0 কৰি লওঁ। এই দেখা পাইছে আপোনালোকে ট্ৰিপ এ 0 হৈ আছে। এতিয়া মই যিমান কিলোমিটাৰ চলাম না সিমান কিলোমিটাৰে ইয়াতে দেখাব। এতিয়া চ' মই যিমান কিলোমিটাৰ চলাম সেই হিচাপে মই আপোনালোকক দেখাম। চ' ব'লক। মানে বহুত মানুহে কনফিউজ হৈ আছিল মোৰ আগৰ ৰেপিড' চেলেঞ্জত। মানে কি তাহাঁতে ভাবিছিল মই 50 ৰুপিছত তেল ভৰাই কিমান কিলোমিটাৰ চলাইছোঁ, কি চলাইছোঁ মই একোৱেই দিয়া নাই। জাষ্ট মই মুখেদি কৈছিলোঁ। তো মই যি কৈছিলোঁ বাৰু এইটো সঁচা কথাই কৈছিলোঁ, যিখিনি মই চলাইছোঁ সেইখিনিয়ে কৈছিলোঁ। বাট তথাপিও মানুহে নিজৰ চকুত বিশ্বাস কৰে না, তাৰ কাৰণে মই আজি ট্ৰিপটো 0 কৰি লৈছোঁ। চ' এতিয়া আজিৰ ভিডিঅ'ত আপোনালোকে মোৰ গাড়ী কিমান মাইলেজ দি আছে, তাৰপিছত কিমান কিলোমিটাৰ চলাইছোঁ আপোনালোকে চব দেখা পাব, মানে চব পুৰা একদম A to Z। চ' গাইজ মই মোৰ ফাৰ্ষ্ট অৰ্ডাৰ পাই গ'লোঁ, এতিয়া ল'ব যাই আছোঁ। আৰু মোৰ ট্ৰিপ এত এতিয়ালৈকে 1.7 কিলোমিটাৰ হৈছে। তাৰমানে মই 1 কিলোমিটাৰ চলাইছোঁ, তাৰপিছত মোক ৰাইড আহিছে। চ' এতিয়া ৰাইডটো ল'ব যাওঁ। ৰাইডটো বাৰু হাইৱেত আছে আৰু কিমান 23 না কিমান ৰুপিছৰ ৰাইড আছিল। চ' যাই আছোঁ এতিয়া। চ' গাইজ মই এতিয়া 4.6 কিলোমিটাৰ চলাইছোঁ, তাৰপিছত এতিয়ালৈকে মোৰ আৰ্নিং 21। চ' এইটোৱে ফাৰ্ষ্ট অৰ্ডাৰ হয় আজি দিনৰ। আৰু বৰষুণ পৰাৰ কাৰণে মানে মই গোপ্ৰ'টো সোমাই ৰাখিছিলোঁ। ত' এতিয়া আৰু লগালোঁ আৰু ৱেইট কৰি আছোঁ য'ত কাষ্টমাৰটোক ড্ৰপ কৰিলোঁ তাতে এতিয়া ৰখি আছোঁ। চাওঁ অৰ্ডাৰ পাওঁ নে নাই ইয়াৰে পৰা। মানে ছেকেণ্ড অৰ্ডাৰটো ইয়াতে থৈ দিলোঁ, আমাৰ ইউনিভাৰ্চিটিৰ ওচৰতে আছিল। এতিয়া মানে আপোনাক কৈ আছোঁ যে যেতিয়া বৰষুণৰ দিন হ'ব না, তেতিয়া আপোনালোকে ৰেপিড' মাৰাটো এভইডে কৰক। মানে একদম বতৰ চতৰ পুৰা বেয়া, চাওক না। বেয়া বতৰত মানে কাষ্টমাৰে ৰেপিড'ত যাবই নোখোজে। মানে বৰষুণ পৰিলে এতিয়াতো বৰষুণ পৰা নাই, কিন্তু বাই চান্স চাওঁতে ভাবে যদি বৰষুণ পৰে তেতিয়া যদি ভিজি যাওঁ, তাৰ কাৰণে তাতকৈ ভাল পিলপিলিতে যাম। এতিয়ালৈকে জাষ্ট 2টাই অৰ্ডাৰ মাৰিলোঁ আৰু আপোনালোকক ইনকামটো এতিয়া নেদেখাওঁ বাৰু। ফাৰ্ষ্ট অৰ্ডাৰৰ মই দেখাই দিলোঁ, বাট এতিয়া একেবাৰে লাষ্টতে দেখাম। এতিয়ালৈকে জাষ্ট মই 8.1 কিলোমিটাৰ চলাইছোঁ। চাওক ৰেপিড' মাৰোঁতে মাৰোঁতে কাক লগ পালোঁ। এইফালে ৰেপিড' মোৰ চলিয়ে আছে। চ' গাইজ মিনিমাম আধা ঘণ্টামান পিছত আৰু এটা অৰ্ডাৰ পালোঁ। মানে বৰষুণৰ দিনত একো কামেই নাই বে। পাওঁ আৰু ইয়াতে আমাৰ ঘৰৰ ওচৰতে, আৰু স্বাগত হস্পিটেলত এৰিব লাগে। মানে কি ক'ম আৰু, একদম মানে অৰ্ডাৰ চৰ্ডাৰ একোৱেই নাই বে। একদম মনটোৱে ভাল লগা নাই, না ভিডিঅ' কমপ্লিট হৈ আছে না পইচা কামাব পাৰি আছোঁ, একোৱেই হোৱা নাই। ৰেপিড' না OTP 0294 এইটো হেলমেটটো কিনিছোঁ। চ' গাইজ ষ্টুডেণ্টজনক এৰি দিলোঁ আৰু মানে আজি দুটা মানে এইফালৰে ৰাইড পাইছোঁ আৰু চাওঁ এতিয়া কিমান পাওঁ কিমান নাপাওঁ। আৰু আজিৰ ইনচেণ্টিভটোও মই পাম। 3টা অৰ্ডাৰ, তাৰপিছত কিমান 20 কিলোমিটাৰ না 10 কিলোমিটাৰ চলালে 20 টাকা এটাও পাম মই ৰেপিড'ৰ পৰা। চ' গাইজ আপোনালোকে যদি ৰেপিড' কৰে 1-2 দিনত এইটো নুখুলিব। 3-4 দিনমান কেইটা অৰ্ডাৰ আপুনি কমপ্লিট কৰিব লাগিব, তাৰপিছতে ইনচেণ্টিভটো খুলিব। মোৰ মানে 2 দিনমান খোলাই নাছিল। চ' কমপ্লিট 3 ৰাইডছ এণ্ড 6 কিলোমিটাৰ্ছ। চ' মই এইটো কমপ্লিট হৈ গ'ল। চ' মই 20 টাকা এটা পাইছোঁ। এইটো চাওক 20 ৰুপিজ মই এটা পাইছোঁ। চ' আৰু মোৰ নেক্সট আছে, মই আৰু 3টা অৰ্ডাৰ এণ্ড 4.69 কিলোমিটাৰ চলালে তাৰপিছত মই আৰু 25 টাকা এটা পাম। এনেকৈ যদি আপুনি গোটেইখিনি কমপ্লিট কৰে আপুনি 250 ৰুপিজ এনেই পাব। মানে এনেই পাব মানে কি, এইটো আৰু অৰ্ডাৰ মাৰিব লাগিব, বাট 250 ৰুপিজ আপুনি পাব, এইটো চিয়'ৰ। যদি আপুনি 40 কিলোমিটাৰ আৰু 20টা ৰাইড যদি একদিনত কমপ্লিট কৰে তেতিয়াহে। এনেকৈ ৰেইনকোটটো খুলি লওঁ। আৰু এতিয়া মানে ৰ'দ দিছে, মইতো একদম আশাই এৰি দিছিলোঁ, মইতো ঘৰতে যাই আছিলোঁ। ফট কৰি পাই গ'লোঁ আৰু অৰ্ডাৰটো মাৰি দিলোঁ।
এণ্ড গাইজ মানে এতিয়া 13 টকা হৈছিল ৰাইডটোত, বাট মোৰ লগতো খুচৰা নাছিল আৰু ষ্টুডেণ্টজনৰ লগতো খুচৰা নাছিল। চ' মই 7 টকা মানে অলপ বেছি পাই গ'লোঁ। চ' আপুনি যদি কোনোবা দিন যদি কোনোবা ৰেপিডক যদি মানে এনেকুৱা পইচা যদি এনেকুৱা 3 টকা 4 টকা যদি অলপমান বেছি পাৰে এইটো দি দিব। মই বুলি নহয়, মই বুলি কোৱা নাই, মইতো এনেই ভিডিঅ'ৰ কাৰণে কৰি আছোঁ। বাট তথাপিও যদি আপোনালোকে বেলেগ ৰাইডাৰৰ যদি কোনো সময়ত 13 টকা হয়, তো আপুনি 20 টকা দিব পাৰে, 17 টকা হয় আপুনি 20 টকা দিব পাৰে, আপোনাৰ কাৰণে ডাঙৰ কথা নহয়। এনেও বহুত কমতে আপোনালোকে আহি পায়, পিলপিলি বা টেম্পুতকৈতো বেছি কমেই লাগে ৰেপিডত। চ' এইটোৱে ক'লোঁ, যদি এই 3-4 টকাৰ কাৰণে বাৰ্গেনিং নকৰিব। একদিন মোৰ লগত কৰিছিল একজনে, চ' মই তাৰ পৰা পইচাই লোৱা নাই। চ' গাইজ এতিয়া আৰু এটা অৰ্ডাৰ পালোঁ, এই আগৰ মানুহজনে হ'ব চাগে। 8788 बैठ जाओ भैया। कहाँ जाएंगे? কেতিয়াবা আমাৰো লছ হয়। এতিয়া যেনেকৈ 22 হৈছিল, বাট মোৰ লগত খুচৰা নাছিল। চ' তাৰ কাৰণে মই 2 টকাটো এৰিব লগা হ'ল। একো নাই, মই তেতিয়া 7 টকা কাৰণে এক্সট্ৰা পাইছিলোঁ। ত' একো নাই, কোনো সময় বাট তথাপিও মানে এনেকুৱা এৰি দিব বেয়া লাগে, বিকজ তেলৰ দাম ইমান বেছি বাঢ়িছে, বাপৰে। কি ক'ম আৰু, উপায় নাই। চ' গাইজ আৰু এটা অৰ্ডাৰ লাগিল, এতিয়া যাই আছোঁ। এইটো মানে মোৰ ফাৰ্ষ্ট অৰ্ডাৰ, যোনটো মই ৰেলৱে ট্ৰেকৰ এইপাৰে যাব লাগিব। মানে যিমান মাৰিছোঁ এইপাৰে মাৰিছোঁ, এতিয়া মানে এইপাৰে যাব লাগিব। চ' যাওঁ, একো নাই এইফালে। আৰু লোকেশ্যনটোতো ইয়াতে দেখাইছে, কল কৰিছে আৰু এতিয়া। দাদা ক'ত আছে? অঁ, মইতো ইয়াতে আছোঁ। অঁ, এণ্ড গাইজ আৰু মানে বৰষুণ পৰি আছে, চ' গোপ্ৰ'টো আৰু সোমাই থওঁ। মানে কি, এটা ভিডিঅ'ৰ কাৰণে গোপ্ৰ'টো ৰিস্ক লোৱা নাযায় না। ত' ইয়াতে সোমাই থওঁ এতিয়া, আৰু বৰষুণ কমিলে ওলাই যাম। আৰু এতিয়া ইয়াতে 1 মিনিট 13 ছেকেণ্ডছ দেখাই আছে। আৰু এইটো টাইমত যদি কাষ্টমাৰে মোক OTP নেদে, তেনেহ'লে মই এটা এক্সট্ৰা চাৰ্জ পাম। বাট আহি গৈছে কাষ্টমাৰ, চ' টেনশ্যন নাই। চ' গাইজ মই কথা পাতোতে মানে গোপ্ৰ'টো অফ হৈ গ'ল, মানে কি একদমেই বেছি চাৰ্জ নাই। চ' মই মোবাইলেদিয়ে কৈ আছোঁ কথাটো। কেছটো হ'ল যে এতিয়া মই এটা অৰ্ডাৰ এটা পালোঁ, ঠিক আছে। চ' 20 টকাৰ এটা অৰ্ডাৰ পালোঁ। চ' মই য'ত মানে ড্ৰপ লোকেশ্যন আছিল, তাতে মই ড্ৰপ কৰি দিলোঁ কাষ্টমাৰজনক। তাৰপিছত মানে কাষ্টমাৰটোৱে কয় যে অনলাইন লাগিব নে কেছ লাগিব। চ' মই ক'লোঁ কেছ দিলে ভাল হয়, বিকজ অনলাইন দিলে মানে আমি মানডেকৈ ওলাব পাৰোঁ। চ' কেছ দিলে মোৰ লগত হাততে থাকিব। চ' মোৰ যদি কিবা তেল চেলৰ কাৰণে হয়, তেনেহ'লে মই এতিয়া ভৰাই ল'ব পাৰিম, সেনেকৈ ক'লোঁ। চ' সি মোক ক'ল যে 50 ৰুপিছত খুচৰা হ'ব নেকি? তাৰপিছত মই খুচৰা চালোঁ, মোৰ লগত নাছিল। চ' মই তাক ক'লোঁ যে দাদা এটা কাম কৰক, অনলাইনতে দি দিয়ক, মোৰ লগত মানে খুচৰা নাই। চ' সি তাৰপিছত কি ক'ল, 50 ৰুপিজটো ল'। মই 50 ৰুপিজটো ল', আপোনাৰতো 30 ৰুপিজ, তেনেহ'লে আপুনি বেছি 30 ৰুপিজ আপুনি বেছি দি আছে, এনেকৈ ক'লোঁ। কয় কি একো নাই দিয়া, তুমি ৰাখা বুলি কিনে ক'ল। তাৰপিছত মই তাক ক'লোঁ যে এই নালাগে, আপোনাৰ 30 ৰুপিজ এক্সট্ৰা পৰি যাব, তাতকৈ ভাল না আপুনি পিলপিলি দিয়া ভাল আছিল। তেনেকৈ যে একো নাই, তোমাৰ কাৰণে দিলোঁ বুলি কিনে সি দি দিল। চ' গাইজ মানে ইনচিডেণ্টটো মই এইকাৰণে শ্বেয়াৰ কৰিলোঁ যে মানে মোৰ মনটো বেয়া লাগি আছিলে এই 2 টকাটো এৰাৰ পিছতো। মানে বহুত বেছি কম লাভ হয় ৰেপিডত। চ' 2 টকাটো এৰি দিয়া মানে বহুত বেছি। চ' এইটোৱে আৰু, ভগৱানে মানে এই 2 টকাটোৰ কাৰণে মোক 28 ৰুপিজ বেছি দি দিল। চ' সেইকাৰণে মাজে মাজে কিবা যদি বেয়া হয়, তেনেহ'লে ভাবিব যে অলপ পিছত কিবা এটা ভালো হ'ব পাৰে। চ' গাইজ আপোনালোকে জানা মতে মোৰ গোপ্ৰ'ত চাৰ্জ নাছিল। চ' মই ঘৰত আহি থকাৰ সময়ত মানে আৰু এটা ৰাইড পাইছিলোঁ। চ' মানে তাৰপিছত ৰাইডটো মই ল'ব গ'লোঁ, আমাৰ ঘৰৰ ওচৰতে আছিল, যোনটো স্কুল আছে কিষাণ বজাৰত, ISI স্কুল। তাৰপিছত লাষ্টত যাই কিনে যোনে মানে অৰ্ডাৰটো বুক কৰিছিল, তেওঁ মানে মোৰ ফ্ৰেণ্ডৰ মায়ে হয়। চ' আণ্টি মানে সেই স্কুলৰ টিচাৰ হয়। চ' তাৰে পৰা সেইকাৰণে ৰেপিড'টো বুক কৰিছিল। ঘৰলৈকে নেগেল বাৰু, চাপাগুৰিলৈকে গৈছে। মই আছিলোঁ ঘৰলৈকে যাব, ঘৰটোও চিনি পাওঁ, মোৰ বন্ধুৱে যিহেতু। চ' মানে তাৰপিছত চাপাগুৰিলৈকে গ'ল, এতিয়া ৰিটাৰ্ণ আহিলোঁ। মানে মই ঘৰতে যাই আছিলোঁ, বিকজ মোৰ মোবাইলত চাৰ্জ নাই, গোপ্ৰ'ত চাৰ্জ নাই, মোৰ পেটত চাৰ্জ নাই, গাড়ীৰো মানে একদম পেট পূৰা খালী, গাড়ীতো চাৰ্জ নাই। চ' এতিয়া মানে মিটাৰটো নেদেখাওঁ, বিকজ ট্ৰিপটো আপোনালোকে দেখা পাই যাব। মই বঢ়িয়াকৈ কেলকুলেট কৰি কিনে মোৰ মাইলেজ, তাৰপিছত মোৰ কিলোমিটাৰ, তাৰপিছত মই কিমান পালোঁ, চব বস্তু মানে কেলকুলেট কৰি কিনে আপোনালোকক দেখাই আছোঁ। চ' গাইজ এতিয়া ভাত চাত খাই কিনে ওলালোঁ, মানে আপোনালোকৰ কাৰণে লাষ্ট মোমেণ্টৰ ভিডিঅ'টো বনাবৰ কাৰণে আহিছোঁ। চ' এতিয়া মই মোৰ মাইলেজ আৰু কিমান কিলোমিটাৰ চলালোঁ এইটো দেখাই আছোঁ। তো আপোনালোকে চাব পাৰে মোৰ মাইলেজ দি আছে 49, চ' 50 ধৰক আৰু মোৰ ট্ৰিপ এ হ'ল 34.4, মানে 34 ধৰক। চ' এতিয়া সেই হিচাপে মোৰ মিনিমাম ইয়াতে 60 ৰুপিজ মানত তেল গৈছে, আৰু মই কিমান ৰুপিজ ইনকাম কৰিছোঁ মই আপোনালোকক দেখাই আছোঁ। চ' আজি ৰেপিড' কৰি কিনে মেডামে মোৰ কাৰণে চাওক কি লৈ আহিছে। মানে ৰেপিড' মই কৰিছোঁ, মেডামে আৰু এইটো খোৱাৰ কাৰণে লৈ আহিছে মানে। देखा तो बड़ा सा बाइटेक ये वाला सेट है।
টেষ্টি 10 আউট অফ মানে মই এতিয়া আপোনালোকক ইনকামটো ৰিভিল কৰিব যাই আছোঁ। এইটো চাওক, আজিৰ ইনকাম হ'ল 170 ৰুপিজ, ঠিক আছে। আৰু মই 6টা অৰ্ডাৰ কমপ্লিট কৰিছোঁ। ত' 6টা অৰ্ডাৰত মই 170 পাইছোঁ, প্লাছ মই 30 ৰুপিজ টিপ পাইছিলোঁ। চ' টোটেল মোৰ 200 হ'ল। এণ্ড 200ৰ পৰা মই 60 মানৰ তেল ভৰাইছোঁ। 60 মানৰ তেল ভৰাইছোঁ মানে কি 60 মানৰ তেল গৈছে। মোৰ মাইলেজটো দেখা পাইছে আৰু মই কিমান কিলোমিটাৰ চলাইছোঁ এইটো দেখা পাইছে। চ' সেই হিচাপে আপোনালোকে মাইনাছ কৰি লওক। ত' 60 মানৰে তেল ভৰোৱা হৈছে। চ' মোৰ আজিৰ লাভটো মিনিমাম 140। চ' এনেই বহি থকাতকৈ 140 আপোনালোকে কামাব পাৰে বঢ়িয়াকৈ। ৰেপিড' কেপ্টেইন ইউজ কৰক আৰু মানি চানি আনক। আৰু এইটো প্ৰমোশ্যন ভিডিঅ' নহয়, আপোনালোকক মানে এইটোৱে বুজাব খুজি আছোঁ যে আপোনালোকে যদি কৰিব খোজে তেনেহ'লে কৰিব পাৰে না নোৱাৰে, আপোনালোকৰ কাৰণে ভাল হ'ব না নহয়, সেই হিচাপে আপোনালোকে কৰক ভাবি চিন্তি কিনে। চ' আজি কাৰণে এইখিনি যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। বহুতে ভাল লাগিছে, ছাবস্ক্ৰাইব কৰি বেল আইকনত টান কৰিব দিব। চ' বাই বাই।